আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো যে উজনি মুৱা বাছ যাত্ৰীৰ বাবে এটা বেয়া খবৰ ব্যাপক হাৰত বৃদ্ধি হ'ল উজনি মুৱা বাছৰ ভাড়া 100ৰ পৰা 200 টকালৈ বৃদ্ধি হৈছে বাছৰ ভাড়া পূৰ্বতকৈ 15% বৃদ্ধি হ'ব ভাড়া আৰু অতি শীঘ্ৰেই প্ৰকাশ পাব বৰ্ধিত ভাড়াৰ আনুষ্ঠানিক তালিকা পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে আৰু তাৰ প্ৰভাৱ পৰিছে এতিয়া বাছৰ ভাড়াসমূহত উজনি মুৱা যিসকল যাত্ৰী তেওঁলোকৰ বাবে এটা বেয়া খবৰ কাৰণ ব্যাপক হাৰত বৃদ্ধি হৈছে বাছৰ ভাড়া পূৰ্বতকৈ 15% বৃদ্ধি হ'ব বাছৰ ভাড়া আৰু অতি শীঘ্ৰেই এই সন্দৰ্ভত বৰ্ধিত ভাড়াৰ আনুষ্ঠানিক তালিকা প্ৰকাশ পাব বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যোগেদি সংযুক্ত হৈছো নিৰঞ্জন শইকীয়াৰ লগত নিৰঞ্জন শইকীয়া উপস্থিত আছে খানাপাৰাত নিৰঞ্জন আপোনাৰ ওচৰলৈ আহিছো এফালে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে আনফালে বাছৰ ভাড়া বৃদ্ধি হৈছে বিশেষকৈ উজনি মুৱা যিসমূহ বাছ সেই বাছসমূহৰ ভাড়া বৃদ্ধি হৈছে গতিকে আপুনি যেটো খানাপাৰাত উপস্থিত আছে যিসকল যাত্ৰী তেওঁলোকৰ মাজত কেনে ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাওক নিশ্চয়কৈ মুনমুনি আপুনি ঠিকে কৈছে হয় প্ৰথমে জনাব লাগিব যিহেতু পেট্ৰল ডিজেলৰ যি মূল্যবৃদ্ধিৰ পিছতে কিন্তু দেখা গৈছে যি আসলে ৰাজ্যজুৰি যি যাতায়াত ব্যৱস্থা সেই যাতায়াত ব্যৱস্থা কিন্তু কালিৰ পৰা কিছু পৃথক যিহেতু মই পুনৰ জনাইছোঁ কালি যিহেতু দেখা গৈছিল যিহেতু যিসমূহ বিশেষকৈ উজনি মুৱা হওক বা নামনি মুৱা হওক যি খানাপাৰাৰ পৰা বাছ যায় বা ছুপাৰ যায় সেই বাছ আৰু ছুপাৰসমূহৰ কিন্তু 15% যি আচলতে ভাড়া বৃদ্ধি কৰা হৈছে আৰু বৃদ্ধি কৰা হোৱাৰ ফলত আচলতে কেনেদৰে সাধাৰণ লোকৰ অসুবিধা হৈছে যে ক'ত কিমান ধৰণে ভাড়া বাঢ়িছে এই সমূহ তথ্য আমি অসম লাইভৰ দৰ্শকসকলক জনাম আৰু এই মুহূৰ্তত মই খানাপাৰাত আছোঁ খানাপাৰা এই পৰিৱেশ মই দেখাইছোঁ যে মই পুনৰ জনাইছোঁ কালি যি আচলতে সদৌ অসম যি আচলতে বাছ চালক সন্থাৰ ৰূপম দাসে তেওঁ মন্তব্য কৰিছিল যে 15% বৃদ্ধি কৰিছে আৰু এই মুহূৰ্তত যদি মই কওঁ হয় ঠিকে কৈছে আপুনি হয় প্ৰতিখন বাছৰ প্ৰতিগৰাকী যাত্ৰীৰ বাবে আচলতে 15% বঢ়োৱা হৈছে ভাড়া বৃদ্ধি কৰা হৈছে যিহেতু মই পুনৰ জনাইছোঁ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে আচলতে এই যি প্ৰভাৱ পৰিছে আৰু প্ৰভাৱৰ ফলত আচলতে সাধাৰণ যিসকল লোক আচলতে তেওঁলোকৰ নিশ্চিতভাৱে অসুবিধাৰ সন্মুখীন হৈছে মই পুনৰ কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু বাছত আছোঁ মোৰ সতীৰ্থ যদি দেখাই দাদা কিছু নতুনকৈ তথ্য ওলাইছে যিহেতু যাতায়াত ব্যৱস্থা কালিৰ পৰা 15% বেছি হৈছে এই মুহূৰ্তত কি ক'ব কিমান তথ্য সত্য এতিয়ালৈকেতো আমি ভাড়াটো বৃদ্ধি নাই কৰা ভাড়াটো বৃদ্ধি কৰাটো অসম্ভৱ সকলোৱে নিদিব সেইকাৰণে আমি ভাড়াটো বঢ়োৱা নাই এতিয়ালৈকে কালি আপোনালোকৰ যি আচলতে চালক সন্থাৰ যি আচলতে ৰূপম তেওঁ ইতিমধ্যে মন্তব্য কৰিছিলে সংবাদ মাধ্যমৰ আগত যে 15% ইতিমধ্যে যাত্ৰীবাহী উজনি মুৱা বাছসমূহৰ কাৰণে বঢ়াইছে এইখিনি ক্ষেত্ৰত কিয় তেলৰ মূল্য বৃদ্ধিৰ বাবে হোৱা হৈছে নেকি হয় এতিয়াতো যথেষ্ট তেলৰ বৃদ্ধি হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ভাড়াটো বঢ়োৱা সিদ্ধান্তটো চলি আছে কিন্তু বৰ্তমানলৈকে কোনো সিদ্ধান্ত হোৱা নাই কোনো সিদ্ধান্ত প্ৰশাসনৰ পৰা কোনো সিদ্ধান্ত হোৱা নাই নিশ্চিতভাৱে মই পুনৰ কিছু যাত্ৰীবাহী মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু কেনেদৰে আচলতে মূল্যবৃদ্ধি হৈছে বা মূল্যবৃদ্ধিৰ ফলত আচলতে যিসকল যাতায়াতৰ যেনেদৰে আচলতে যি মাচুল হ'ব লাগিছিলে যি ভাড়া হ'ব লাগিছিলে সেই ভাড়া কিন্তু বৃদ্ধি পোৱা গৈছে আৰু বৃদ্ধি পোৱাৰ ফলত মই পুনৰ জনাইছোঁ আচলতে যি খানাপাৰা এই বাছ ষ্টেণ্ডৰ পৰা বিভিন্ন ঠাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ আচলতে উজনি হওক নামনি হওক আচলতে যাত্ৰীসকল যায় আৰু যাত্ৰীসকলৰ যি আচলতে সুবিধা বা অসুবিধা মই যদি দেখাওঁ পোনে মোৰ সতীৰ্থই দেখাব আচলতে এইদৰে যাত্ৰীসকল আহিছে আমি কিছু মন্তব্য তথ্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ আচলতে বৃদ্ধি ভাড়া কালি কোৱাৰ দৰে আচলতে তেনেদৰে মূল্য বৃদ্ধি হৈছে বা কিমান শতাংশ বাঢ়িছে বা 15% যদি বাঢ়িছে য'ত 700 টকাৰ পৰা যিটো ভাড়া হয় সেই 700 টকাৰ ভাড়াৰ পৰা কিমান টকা বাঢ়িব বা এনেদৰে কি তথ্য আছে দাদা ক'ৰ পৰা আহিছে আমিতো দিল্লীৰ পৰা আহিছোঁ ইতিমধ্যে মূল্যবৃদ্ধি তেলৰ যি মূল্যবৃদ্ধি হৈছে ৰাজ্যত তাৰ বাবে ইতিমধ্যে বাছৰ ভাড়া বৃদ্ধি হৈছে কি ক'ব কি আহ্বান জনাব আচলতে ৰাজ্য চৰকাৰৰ পৰা হয় বাছৰ বৃদ্ধি মানে সকলো বস্তুৰে মূল্যবৃদ্ধি হ'ব গতিকে চৰকাৰে যিমান পাৰে এইটো চাব লাগে মূল্যবৃদ্ধি কমাই ৰাখি জনসাধাৰণক সকাহ দিব লাগে সেইটোৱেই নিশ্চিতভাৱে প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰিছে বাইদেউ ক'ৰ পৰা আহিছে আমি লগতে আহিছোঁ বৃদ্ধি হৈছে আৰু বাছৰ ভাড়াও বৃদ্ধি হৈছে কি আহ্বান জনাব এইটো অসম চৰকাৰে চাওক আৰু যাতে জনসাধাৰণৰ কোনো অসুবিধা নহয় নিজৰ হেৰিয়ত যাতে চলিব পাৰে সেইটোকে আহ্বান জনাইছোঁ আৰু নিশ্চিতভাৱে প্ৰত্যেকে আচলতে বিচাৰিছে যে মূল্য বৃদ্ধিটো হ্ৰাস হ'ব লাগে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম আচলতে বাইদেউ ক'ৰ পৰা আহিছে আমি যোৰহাট উজনি মুৱা বাছসমূহৰ দাম বৃদ্ধি হৈছে ইতিমধ্যে হয় যিসমূহ আচলতে আগৰ 700 যদি আছিলে এতিয়া 800 হৈছে কি আহ্বান জনাব ৰাজ্য চৰকাৰক এটা এইবিলাক কমাব লাগে আৰু এনেকৈ বাঢ়িলে আমি যাম কেনেকৈ কি কৰিম এনেকুৱা ধৰক ক'ৰ পৰা আহিছে যোৰহাট যোৰহাটত হয় নিশ্চিতভাৱে
প্ৰত্যেকজন ব্যক্তিৰ মুখত এটাই কথা মই পুনৰ জনাইছোঁ, অসম লাইভৰ দৰ্শকসকলক মই পুনৰ জনাইছোঁ, যিহেতু কালি সন্ধিয়াৰ পৰা যি 15% যি মূল্য আছিলে বাছৰ বৃদ্ধি ভাড়া বাঢ়িছে, আৰু এই মুহূৰ্তত মই পৰিৱেশ দেখাইছোঁ, ৰাইজৰ মন্তব্য দেখাইছোঁ, আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম আচলতে কিমান ধৰণৰ কোন ঠাইলৈ কিমান ভাড়া বৃদ্ধি হৈছে, কিমান শতাংশ ভাড়া বৃদ্ধি হৈছে, নে প্ৰত্যেকখন জিলালৈ একেই ভাড়া বৃদ্ধি হৈছে। এইটো কিন্তু সাময়িকভাৱে যি প্ৰশাসনীয় যি আচলতে তথ্য এতিয়ালৈকে দিয়া হোৱা নাই বুলি কিছু মন্তব্য জনাইছে, যদিও কিন্তু এটা কথা স্পষ্টভাৱে ক'ব লাগিব, মই পুনৰ জনাইছোঁ, কালি যি আচলতে সদৌ অসম বাছ চালক সন্থাৰ যি আচলতে নেতৃত্ব আছিলে, তেওঁ ইতিমধ্যে সংবাদ মাধ্যমৰ সংবাদ প্ৰকাশ কৰিছিল যে 15% বৃদ্ধি হৈছে। এটা যদি ছিটত আপুনি যদি 700 টকা যি আছিলে ভাড়া আছিলে, সেই 700 টকা ভাড়া কিন্তু এতিয়া 820ৰ পৰা 30 টকা পৰ্যন্ত হৈছেগৈ। আৰু এই মুহূৰ্তত এটা কথা স্পষ্টভাৱে ক'ব লাগিব, এই যি আচলতে গতানুগতিক যি আচলতে মূল্য বৃদ্ধি, এই মূল্য বৃদ্ধি দাদা মই কিছু কথা পাতি মূল্য বৃদ্ধি হৈছে, তাৰ সমান্তৰালভাৱে দেখা গৈছে যে কালিৰ পৰা বাছসমূহৰ বৃদ্ধি হৈছে ভাড়া। কি ক'ব এইখিনি ক্ষেত্ৰত কি ক'ব? কি ক'ম এতিয়া, আমি এতিয়া চৰকাৰকে দুখো আৰু কথাটো, কিন্তু বেলেগ আৰু কি ক'ম। আমি যেতিয়া চলিব নোৱাৰোঁ, আমি মোৰ এজন ড্ৰাইভাৰ এজন, আমি এতিয়া য'ত আগত পাইছিলোঁ ধৰ 5,000 টকা হৈছিল, তাৰে 3,000 টকা তেল ভৰাইছিলোঁ, 2,000 টকা আমি ভগি আনিছোঁ। এতিয়া সেইখিনি পইচাও আমাৰ নাথাকে, আমি তেল ভৰাওঁতেই যায়, মালিকক দিবলৈও নাথাকে, আমি ল'বলৈও নাথাকে। এতিয়া এই মুহূৰ্তত অসম চৰকাৰক কি আহ্বান জনাব? আমি চৰকাৰক অনুৰোধ কৰোঁ যাতে আমাকো অলপ সহায় দিয়ক, আমি চলিব পৰা হওঁ, আমি সেইটোৱে বিচাৰোঁ, তাতকৈ আৰু কি ক'ম আৰু। নিশ্চিতভাৱে প্ৰত্যেকজন ব্যক্তিৰ মুখত এটা কথা স্পষ্ট মুন্মি যে ভাড়া বৃদ্ধি বা মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে এই ৰাজ্যৰ সাধাৰণ জনতাক। আৰু এইখিনি ক্ষেত্ৰত এটা কথা স্পষ্ট এখন ছবি মই পুনৰ কৈছোঁ, প্ৰত্যেকখন বাছৰ যি আচলতে মূল্য বৃদ্ধি বা ভাড়া বৃদ্ধি, এই মুহূৰ্তত এটা কথা স্পষ্টভাৱে ক'ব লাগিব, হয় কালিৰ পৰা 15% বৃদ্ধি হৈছে। আৰু প্ৰতিখন উজনিমুৱা বাছত যদি আপুনি 710 টকাৰ পৰা 720 টকা আছিলে, সেই প্ৰত্যেকখন তাৰ সমানত কিন্তু দেখা গৈছে এতিয়া 820 টকাৰ পৰা 830 টকা হৈছে। আৰু এই মুহূৰ্তত এটা কথা স্পষ্টভাৱে ক'ব লাগিব, এইখন যদি এনেদৰে যদি মূল্য বৃদ্ধি হয় বা মধ্যপ্ৰাচ্যৰ যুদ্ধই হওক বা যদি ৰাজ্যৰ কিছু যি অসুবিধা হ'ব, এই প্ৰত্যেকজন ব্যক্তি বা সাধাৰণ লোকে কিন্তু এইখিনি ক্ষেত্ৰত ভুগিবলগীয়া হ'ব, এই কথা স্পষ্ট। মুন্মি, হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰঞ্জন শইকীয়া সমগ্ৰ কথাখিনি জনোৱাৰ বাবে। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে এফালে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি, আনহাতে বাছৰ ভাড়া বৃদ্ধি হৈছে। গতিকে স্বাভাৱিকতে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজে এতিয়াও আশা প্ৰকাশ কৰিছে যে চৰকাৰে এই বাছসমূহৰ ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰাইজে।